মূল ঘাইপথ যিটো আমাৰ চাৰিআলিৰ পৰা ধৰি বাইপাছলৈকে ফ'ৰলেনৰ বাইপাছলৈকে যি চোৱা ৰাস্তা আছে, এই চোৱা এতিয়া সম্পূৰ্ণ গাড়ীখিনি টাউন হৈ পেলাই এইপিনে অহা যোৱা কৰে। আৰু এইপিনেদি চৰকাৰৰ বিয়াগুম নেতা, বিভাগীয় কৰ্তৃপক্ষ সকলো মানুহ এইপিনেদি অহা যোৱা আছে কৰি আছে। কি তেওঁলোকে এইটো ৰাস্তা নেদেখে নেকি? নে তেওঁলোকক আমি দেখুৱাই দিব লাগিব নেকি যে ইয়াত এক্সিডেণ্ট হৈছে, মানুহ মৰিছে, এয়া দেখুৱাই দিব লাগিব? নে মানুহ মৰিলেহে তেওঁলোকে মেৰামতি কৰিব, এনেকুৱা তেওঁলোকৰ কিবা নিয়ম আছে নেকি? ৰিচেণ্টলি কালি মই নিজে ইয়াতে গাঁতত পৰি পেলাই মোৰ এক্সিডেণ্ট হৈছে। এয়া চাওক, কপালত এইটো হেৰি হৈ আছে। গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাখন যদি মেৰামতি কৰি নিদিয়ে আৰু তাৰোপৰি চাৰিআলি টাউনৰ পৰা ধৰি বাইপাছলৈকে সম্পূৰ্ণ ৰাস্তা যদি ভালকৈ বনাই নিদিয়ে, তেতিয়াহ'লে অনতিপলমে আমি ইয়াত ধৰ্ণা কাৰ্যসূচী কৰিম আৰু এই পথ আমি অৱৰোধ কৰি ৰাখিম। গতিকে চৰকাৰক আমি বা বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে 2 এদিনৰ ভিতৰতে এইটো যদি কৰি নিদিয়ে, তেতিয়াহ'লে আমি ইয়াতকৈ ডাঙৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমাৰ যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াত এক্সিডেণ্ট হৈ এইখিনি কোবাইগঢ়া বুলি কয় এইখন। তাৰমানে আমি প্ৰশাসনক কেনেধৰণে জনালে এইখিনি মেৰামতি কৰিব? আগতেও বহুতবাৰ কৈছোঁ। আৰু এটা মানুহ ইয়াত প্ৰতিদিনে পৰে, এই দেখিলে জানিব আৰু মস্ত গাঁত কিনাৰেদি এইটো ৰাস্তা হৈছে, এইফালেদি মানুহ অহা যোৱা কৰিবলগীয়া হৈছে। এই অৱস্থা আমি তাৰমানে গণতান্ত্ৰিক দেশত থাকি প্ৰত্যেকটোতে আমি এনেকৈ ধ্বনি দিব লাগিব নেকি, মুৰ্দাবাদ দিব লাগিব নেকি? সেইটোৱে ভাল পায় নেকি চৰকাৰে? তাৰমানে আমি অতিষ্ঠ হৈ গৈছোঁ। এই এতিয়া 1 মাহমান হ'ল, এইটো কাণ্ড 1 মাহমান হ'ল। আমি ভাবিছোঁ কৰিব, কিন্তু এনেধৰণে আমি ক'লেহে কোনোবাবাৰ আহি পেলাই কৰি দিয়েহি। 2 দিন তাৰপিছত কেইটামান দেখিম শিলগুটি ছটিয়াই থৈ গুচি যাব, এক্সিডেণ্ট হ'ব, মানুহ মৰিব, তাৰপিছত পইচা কেইটামান দি মুখখন বন্ধ কৰি থ'ব। এয়াই আমাৰ গতি হৈ আছে। কিন্তু আমি ইয়াতকৈ ডাঙৰকৈ ইয়াত বহি থাকিম। আমি ইয়াত হেৰি বাঁহ বান্ধি পেলাই আমি যদি নাহে প্ৰশাসনৰ মানুহ বা যোনে মেৰামতি কৰে, এইটো এটা ডাঙৰ বিভাগ আছে বুলি আমি জানো, তেওঁলোকে যদি মেৰামতি ইয়াত নকৰে, তেতিয়াহ'লে কালিলৈ বা পৰহিলৈ ভিতৰত আমি বাঁহ বান্ধি পেলাই এইটো ৰাস্তাটো বন্ধ কৰি দিম। আৰু সেই সিফালৰ যিটো ফ'ৰলেন সেইটোও বন্ধ কৰি দিম। এটাও নালাগে তাৰমানে আমাক। সেইটোৰো অৱস্থা একদম শোচনীয় হৈ আছে। স্থানীয় মানুহখিনি নোৱাৰা হৈ গৈছে, অতিষ্ঠ। ইমান শুব যেতিয়া নোৱাৰোঁ, ল'ৰা ছোৱালী আহিব নোৱাৰে, খোজকাঢ়ি যোৱাৰ কোনো সুবিধা নাই ইয়াত। কোনো কাৰণত এফালে খোজকাঢ়ি যাব নোৱাৰে। গাড়ী দেখিছে নহয়, এনেকৈ গৈছে, লুটিখাই পৰিব। কোনো ৰাস্তা যাবলৈ হেৰিয়ে নাইকিয়া। গতিকে এইখিনি আমাক খুব সোনকালৰ ভিতৰত মেৰামতি কৰি দিব লাগে। ফ'ৰলেনটো খুলি দিব লাগে। ফ'ৰলেনটোৰ অৱস্থা শোচনীয়, সেইটো ক'ব লাগিব। এইটো আৰম্ভ নহওঁতেই শেষেই হ'ল। গতিকে সেইখিনিও আমি দাবী জনাইছোঁ। একদম অতি সোনকালে আমি বিচাৰোঁ এই পথৰ মেৰামতি হওক, মানুহবিলাক নমৰক, সেইটো আমি বিচাৰিছোঁ।